আছ এবাৰ জলদি কত থাকেগে আৰু ভগৱানেহে জানে এজনীক এবাৰ মাতিলে মৰি গলেও নাহে কি হলনো কাক চিঞৰি আছ ইমান টানকে বুঢ়ী নাই নেকি ঘৰত কত থাকিব তই ওলাই যাব পালি কি নাপালি একেবাৰে কত পাল পলাই গল আৰু ভনিয়াৰে মাতি আছে মোক ফোন কৰি কেতিয়া আহিবি সুধিছে আজি যাংবা বোলো নাই আৰু একো লৰচৰে নাই হোৱা এজনী মই কাম চাম কৰ ভাগেমুঠি বনাই মেলি খুৱাই কেনে পঠিয়াম মোক বুলি ভাবিছো বাছখন যাবগে এতিয়া সি নাই কত সোমাই আছে আৰু মাতচোন অকমান ঘৈণীয়াৰৰ ওপৰত চকু দিবি এই কত সোমাই থাকেগে আৰু মাৰপিট কৰিবি অকমান তেতিয়াহে ঠিক হয় যদি হ'ব নহলে মোক সময়মতে ভাত পানীও নিদিয়ে চাহ এটোপালো নিদিয়ে কি এনেকুৱা ঘৈণীকেইজনী আনিলি আৰু দেই কি তই ইমান সময়লৈকে এতিয়ালৈকে ভাতে খোৱা নাই সিটোক ভাত যোগাৰ কৰি দিয়া নাই সঁচাকে তাক এহেকা দিব লাগিব নহলে নহব কত সোমাই থাকেগে সি আজি আহিব দে তাক ঘৰলৈ আজি তই ভণ্টি মাতি আছে যদি ভণ্টি ঘৰলৈ যা তাক মই এহেকা দিব লাগিব নহলে নহব সি তোক ইমান দেৰিলৈকে ভাত নাই দিয়াতো তাৰ ইমান সাহস তোৰ কথাষাৰ নকওঁ বুলিয়ে ভাবিছো আজি কওঁতে একেবাৰে কৈ দিওঁ কিমান দিন হ'ল মই ভাত বনাই খাই আছো তোলে ভাত থৈ দিম যে মই বনোৱা ভাত থাকে তো সি নবনাই নহয় মই কিমান কওঁ বাবা আহিব কামলৈ গৈছে ভাতখিনি বনাই থৈ দে খাব মোক কেনেকুৱাখন কয় নহয় একেবাৰে তাৰমানে তাত কতি মই সৰুৱে আৰু মোক ইমান দমত কথা কয় তোৰ আগতে মৰমত মাতি দেখাই মা কৈ দেখাই এনেকে মোক ভাল ব্যৱহাৰ নকৰে নহয় একেবাৰে অত্যাচাৰৰ ওপৰত অত্যাচাৰ কৰে সেইদিনাখন দি মোৰ থালখন একেবাৰে লদি মাৰি দিছে তই ভাত খাব নালাগে দৰকাৰ নাই তই ভাত খাবলৈ বুলি কয় কেনে কথাষাৰ নকওঁ বুলি কৈ তোৰ আগত ক'বলগীয়া আছে মই কি সি মানে তোৰ কাম বন নকৰে লোকৰ ঘৰে চৰি ফুৰে সঁচাকে কলে গ'ল আজি তাক মই এহেকা দিবই লাগিব নহলে নহব আৰু দেই দিবি তই তাক এহেকা দিলেহে মই শান্তিত মৰিব পাৰিম নহলে মৰিবও নোৱাৰিম শান্তিত মই তই যেতিয়ালৈকে তাক এহেকা নিদিয়া নহয় মোৰ মনে শান্তি নাপাব বুজলি নহয় তাক এহেকা দিবি আজি কি হল নহয় মাক পুতেক আজি একেবাৰে বাহিৰতে কি কথা পাতি আছেনো কত চৰিব গৈছিলি কাৰ ঘৰে চৰি আছিলি ইমান পৰ মই আহা ইমান পৰ হল তই যে ঘৰত নাই কত কি কৰি আছিলি আৰে কথাটো যে এনেকে কৈছে ভালকে কলেতো হয় ছাগলী বানিবলৈ গৈছিলো লোকৰ ঘৰে চৰি পোৱা নাই ছাগলী অৰ পৰা এজনী তৰ পৰা এজনী আনি ঘৰত লাং খুৱাই থৈ দিব বানিবলৈ হলে নেজানে কোনো এজনীও এতিয়া সি মোক দমৰ কথা কবলৈ আহিছে কি হল বুঢ়ীয়ে কিবা কথা লগাই আছে নেকি ইমান দমৰ কথা কৈছে যে লোকৰ ঘৰে বহি মই আড্ডাম পিটি আছিলো বুলি ভাবি আছ নেকি তই মাক যে ভাত নিদিয়ে কেটা ছাগলী বানিবলৈ গৈছ ছাগলীখিনি ডাঙৰ নে মায়ে ভাত খোৱাটো ডাঙৰ তই মাক প্ৰথমতে ভাতখিনি যোগাৰ কৰি দি থৈ যাব পাৰ নে নোৱাৰ মাক যে নিদিয়ে ভাত পানী নিদিয়াকে যে তই একদম ছাগলী বানিবলৈ গৈছ ছাগলীখিনি ডাঙৰ দেখিছ মোৰ মাজনীৰ কতি ভাত বাঢ়ি মেলি থৈ গৈছো ভাত নবৰাকে যোৱা নাই মই ৰাতিপুৱাৰ শুই উঠিয়ে গোটেই কাম বন কৰি ভাত চাত বনাই মেলি ভাত বাঢ়ি মেলি থৈ গৈছো এই ভণ্টি ঘৰলৈ যাব বুলি কোৱা জহনাত মই বস্তু ভৰাই থৈ দিছো আপোনাৰ কাৰণেও মই ভৰাই থৈছো ভাতখিনি কি বকিছে মানে ৰাতিপুৱা মাথাটো গৰম কৰি নাথাকিব কিন্তু দেই বুঢ়ীয়ে কি কথা লগালি কচোন বুঢ়ী বহুত সাংঘাতিক আছ তই অকল পুতেৰ কথা লগাই আমাৰ দুটাৰ মাজত কাজিয়া লগাব বিচাৰ মিছা কথা নকবি কৈ দিছো মই ৰাতিপুৱা শুই উঠি ভাত বনাইছো বুজিছ মই আলু কিটা পুৰি কেনে মই কৰি থৈছো তই একো নাই কোৱা ৰাতিপুৱা শুই উঠি ছাগলী বানিবলৈ গৈছগে ডাইৰেক্ট মই ভাবিছো লোকৰ ঘৰে চৰি ফুৰিছাগে বুলি ভাবিছো ৰাতিপুৱা সি তুমি মিছা কথা কব আহিছে বাবা একো এটা কাম নাই মই কৈছো ৰাতিপুৱা শুই উঠি চোতালখন হাৰি মেলি কাঁহী বাতি একগাল লাং খাই আছিলে সেইখিনি ধুই মেলি ভাত পানী বনাইছো তোৰ কাৰণে ময়ে ভৰাই থৈছো মিছা ইছ ৰাম মোৰ মাথাটো গৰম হৈ গৈছে তোৰ কথা বিশ্বাস কৰিম নে এইজনীৰ কথা বিশ্বাস কৰিম নে কাৰ কথা বিশ্বাস কৰো বাৰু ইজনীয়ে কৈছে মই ভাত বনাই মেলি থৈ গৈছো কৈছে ইজনীয়ে কৈছে মই বনাই কেনে থৈছো বুলি কৈছে কাৰ কথা বিশ্বাস কৰো বাৰু মই তহঁত কিজনী মানে কি হৈছে কি মানে কোনে সঁচা কথা কৈছ এতিয়া হেৰি মই সঁচা কথা কৈছো মোৰ প্ৰমাণ আছে নহয় মই ভাত পানী বনাওঁতে এতিয়া মায়ে শুয়ে উঠা নাই ৰমলা শুই আহি কেনে চাহ খাই গৈছেহি ৰমলা শুই কি কয় বোলে মই ভাত বনাইছো ৰমলা শুই মই চাহ বনাই মেলি দিছো ৰমলা শুয়ে কৈছে ইমান ৰাতিপুৱাতে শুই উঠি ভাত পানী বনাইছ যে আমাৰ বোৱাৰীজনী শুয়ে আছে বুলি কৈছে প্ৰমাণ আছে মোৰ একেবাৰে ৰমলা শুইক মাতি আনিমগে কিন্তু চাব মা মিছা কথা কৈ থাকিব কি ৰমলা আহিছিলে ৰাতিপুৱা মই যে গমেই নাপালো বাবা মই মিছা কথা কৈছো ভাবিছিলো এজনী তোক আজি তোহঁতে মাৰ খাম বুলি ভাবিছিলো এই ৰমলা এতিয়া আহিছিলে যেতিয়া এতিয়া প্ৰমাণ দিয়া ৰমলাক মাতি আনিলে মানে মোক মিছলি বুলি ভাবিব গোটেই গাঁৱৰ মানুহে এই চাম বৰ বেয়াকে ঠগন খালো দেই আজি বোৱাৰী বিয়া চা নাপাবি আৰু বাবা মোক খং নকৰিবি আৰু এতিয়া মোক মই এই বোৱাৰীজনী একদম জিতি কৰি দেখিছে সেইকাৰণে আজি তোহঁতে মাৰ খাম বুলি ভাবিছিলো মইনো কি জানো ৰাতিপুৱা ই ভাত বনাকে ৰমলাই আছিলেহি বুলি হ'ব দে মই যাওঁ দেই এতিয়া ভিতৰলৈ যাওঁ দেই কি মানে মা এনেকুৱা কৰিছে মই ৰাতিপুৱা কি মই কৰা কামখিনি কি আপুনি কৰিছো বুলি কৈ আছে যে আৰু ইয়াৰ এখেতৰ হতে মোকনো কেলে মাৰ খাব লাগে বেলেগ শাহুৱেক বোনে ভাবে পুত্ৰ বোৱাৰীয়ে একদম ধুনীয়াকে মিলিজুলি থাকক খাই বৈ থাকক বুলি ভাবে এজনী আকৌ উল্টা মোক মাৰ খাব বিচাৰিছে সংসাৰত মানে জুই লগাব বিচাৰিছে এনেকুৱা ফাল্টু নহয় এনেকুৱা স্বভাৱৰ কাৰণে আপুনি কতো স্থান নাপাব কিন্তু কৈ দিছো মই মা সঁচাকে তই এইটো কিন্তু ভাল কাম নকৰিলি তোৰ কথাত বিশ্বাস কৰি মই এতিয়া ইয়াৰ গাত হাত উঠাই দিয়াহেঁতেন কিমান ডাঙৰ কথা হৈ গ'লহেঁতেন বাৰু কেলে এনেকে মিছা কথা কৈছ বাৰু কাম নকৰো কেলে কাম কৰিছো বুলি কৈছ এনেই ইয়াক কেলে মিছা বদনাম দিছ বাৰু এনেকুৱা স্বভাৱবিলাক এৰিবি দেই সঁচাকে ভাল নহয় এতিয়া বোৱাৰীৰ লগত এনেকে মিলিজুলি থাকিব নোৱাৰিবি এনেকুৱা স্বভাৱ হ'লে মানে এটাই পুতেক এজনীয়ে বোৱাৰী মিলিজুলি থাকিবি আকৌ কেলে এনেকে কৈছ মিছা কথা কৈছ একেবাৰে ধৰা পৰিলিচোন মিছা কথা কৈও একেবাৰে ধৰা পৰিলিচোন মিছা কথা ক'লেও ধৰা নপৰাকে মিছা কথা ক'ব লাগে ধৰা পোৱাৰ পিছত তই কেনেকে মোক দেখাবি কচোন বয়েকৰ আগত হ'ব দে হ'ব মই যাওঁ দেই এতিয়া মই ভিতৰলৈ যাওঁ ভাত এমুঠি খাই লওঁগে ভনীয়েৰ ঘৰলৈ যাওঁ নহয় এইবোৰ কথা বাদ দে এতিয়া মোৰ দিনটোৱে বেয়া আছিলে আজি ঐ
বেয়া নাপাবা দেই, মাৰ কথাত আহি কেনে মই তোমাক এনেই ভুল বুজিলো আৰু দেই। কি যে এটালে বিয়া হৈ পালো নহয়, নিজৰ মাকৰ কথাত আহি মোক একেবাৰে মাৰপিট কৰিবলৈ ওলাই বৰ একেবাৰে বিয়ে দেখাব বা আহিছে মানে কাপোৰ কৰবাৰ এই মাকৰ কথা শুনি কেনে। মই নাজানো নেকি আপুনি মই কেনেকুৱা, অকল মায়েক জিকলে বুলি কে মই কি কাম বন নকৰি কেনে লোকৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলৈ যাম নেকি? হা, অলপো বিশ্বাস নাই মানে, এনেকুৱা বিশ্বাসঘাতৰ কাৰণে এনেই কাজিয়াৰ সৃষ্টি হ'ব মানে, একেবাৰে উল্টা পুল্টা কাম কৰি থাকিব। অত দিনৰ পৰা মায়ে কথা লগাই লগাই মানে মূৰটো খালে আৰু ৰাতিপুৱাৰ পৰা গধূলিলে মোৰ কথা বেয়া বেয়াকে কৈ মূৰটো খাই দিছে। আৰু এতিয়া পতককে ধৰা পৰাত মা পলালে আৰু একেবাৰে মূৰটো তললে কৈ কেনে কথা ক'ব আহিছে এতিয়া। হ'ব দিয়া, এতিয়া বেয়া চেয়া পাই থাকিবা আৰু এতিয়া। হ'ব বলাচোন, বলা ভিতৰলৈ বলা, ভাত বাঢ়ি থৈছে নহয়, ভাত খাওঁগে বলা দুটাই মিলি কেনে একেবাৰে। এতিয়া যি হ'ল হ'ল আৰু মাৰ কথাত আহি কেনে কেইটামান কথা শুনালো আৰু তোমাক, এতিয়া সেইখিনিকে ধৰি নাথাকিবা। এনেকুৱাবিলাক বুঢ়ী মানে এনেকুৱাবিলাক মানুহে মানে সংসাৰত জুই লগায়। কি কয় বোলে এনেই বেলেগে কথা লগাই পঠিয়াব আৰু গাহি কেনে ঘৰত কাজিয়া কৰিব। বেলেগেনো কি, ঘৰতে এজনী জুই লগোৱা মানুহ আছে, এইজনী বুঢ়ীজনী জীয়েকৰ ঘৰত এমাহমান থাকি আহিলে ভাল পাম। ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছো দেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।